দুধনৈত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নিৰ্বাচনী সজাগতা সভা। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ ক্ৰমে চকুত লগা হৈ উঠিছে। কংগ্ৰেছ বিজেপিৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীসকলে প্ৰতিদিনে অনুষ্ঠিত কৰিবলৈ লৈছে সভা সমিতি তথা ৰাইজৰ লগত অন্তৰংগ আলাপ। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই VPI দলেও। VPI অৰ্থাৎ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ মনোনীত প্ৰাৰ্থীজনেও আৰম্ভ কৰিছে জোৰদাৰ প্ৰচাৰ অভিযান। এই প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত খাৰা লালপাৰাত অৱস্থিত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দলটোৰ জিলা কাৰ্যালয়ৰ সন্মুখত এখন নিৰ্বাচনী সজাগতা সভাৰ আয়োজন কৰে VPI দলে। আজি দুপৰীয়া অনুষ্ঠিত উক্ত সজাগতা সভাত উপস্থিত থাকে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ VPI দলৰ মনোনীত প্ৰাৰ্থী দীপক বড়ো, জিলা সম্পাদক মনোৰঞ্জন বসুমতাৰী, বালিজানা ব্লক সভাপতি শোভাৰাম ৰাভা, মহিলা মৰ্চাৰ উপসভানেত্ৰী লাৱণ্য বসুমতাৰী, কোচধোৱা ব্লক সমিতিৰ সভাপতি লোহিত বসুমতাৰী, কোচধোৱা ব্লক মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰীতি হাজোৱাৰী, কৃষ্ণাই ব্লক সমিতিৰ সম্পাদক ৰমেন ৰাভাৰ লগতে দলৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা সদস্যসকল। নিজৰ উদাত্ত ভাষণত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ VPI দলৰ মনোনীত প্ৰাৰ্থী দীপক বড়োৱে তেওঁৰ গেছ চিলিণ্ডাৰ ছবিত ৰাইজক ভোট দিবলৈ আহ্বান জনায়। তেওঁলোকৰ দলৰ মূল সংকল্প ভোটাৰক প্ৰতিমাহে ৮,৪৩৫ টকা দিয়াৰ আইন বনোৱাৰ দাবীৰ সন্দৰ্ভতো মত ব্যক্ত কৰে। এই সন্দৰ্ভত কণ্ট্ৰল পোষ্ট নেচাৰ এণ্ড কালচাৰৰ এক বিশেষ প্ৰতিবেদন। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ফালৰ পৰা মই ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে মই লাভান্বিত হৈছোঁ। সেই হিচাপে মই আশাবাদী, গতিকে মই ৰাইজকো ক'ম যে ৰাইজ আশাবাদী হ'ব লাগে আৰু আমিও আশাবাদী। আশা কৰি আমি জীয়াই আছোঁ আৰু আমি যিটো বিশ্বাস সেই বিশ্বাসটো সকলোৱে যাতে কৰে। বিশ্বাসে ভগৱান। গতিকে আগন্তুক আমাৰ যিটো ইলেকশ্যন, সেই ইলেকশ্যনত আপোনালোকৰ নিজৰ নিজৰ ভোট কেন্দ্ৰত গৈ নিজৰ যিটো বহুমূলীয়া অৰ্থ হ'ল আপোনাৰ যিটো ভোটৰ মূল্য, সেই মূল্যটো হ'ল প্ৰতি মাহে পাব লগা, প্ৰতি ভোটাৰে পাব লগা ৮,৪৩৫ টকা মূল্যটো গেছ চিলিণ্ডাৰ ছবিত ভোটটো দি মোক যাতে জয়যুক্ত কৰে। জয়যুক্ত কৰাৰ পিছত আপোনালোকৰ যাতে যিটো মূল্য, সেই মূল্যটো আপোনালোকক যাতে আমি ঘূৰাই দিব পাৰোঁ, তাৰ কাৰণে ৰাইজক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে ৰাইজৰ আমি আশীৰ্বাদ বিচাৰি আমি ৫ নং গুৱাহাটী লোকসভা সমষ্টি হিচাপে আমি নিশ্চয় জয়যুক্ত হ'ম বুলি আমি আশাবাদী কৰিছোঁ। আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল, আমাৰ এই পাৰ্টিটো আজি মই ১৬ চনৰ পৰাই এই পাৰ্টিত অন্তৰ্ভুক্ত হৈছোঁ। আজি ১৬ চনৰ পৰা আহি আজি ২০২৪ চন। আজি আমাৰ যিটো অৱস্থা আছিলে প্ৰথম অৱস্থাত, এতিয়া আমি বহুত উন্নত হৈছোঁ। এতিয়া ৰাইজে আমাক আঁকোৱালি লৈছে। আমাৰ যিটো ভাৰতৰ সাংবিধানিক অধিকাৰ ভোটাৰশ্বিপ, জনমৰি যিটো আইন, সেই বিষয়ে আমি সংগ্ৰাম কৰি আহিছোঁ। অৰ্থ স্বাধীনতা বিচাৰি আহিছোঁ। আজি আমাৰ দেশখনত বহু দল সংগঠন আছে, কোনোৱে অৰ্থ স্বাধীনতা বিচৰা নাই। একমাত্ৰ বিচাৰিছে ভোটাৰসকলে, ভোটাৰ পাৰ্টীয়ে। গতিকে আমি আমাৰ যিটো নেকি ৫ নং গুৱাহাটী লোকসভাৰ মনোনীত প্ৰাৰ্থী দীপক বড়ো ডাঙৰীয়াদেৱক আগন্তুক যিটো নিৰ্বাচন ৭ মে' তাৰিখত যিটো হ'ব লগা তৃতীয় পৰ্যায়ৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত গেছ ছবিত যাতে নিজৰ বহুমূলীয়া ভোটখিনি ভোট দি জয়যুক্ত কৰে, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ।